এতিয়া গা পা ধুই আজৰি হলো টাইম হল 11:30 আৰু অৰ্ডাৰ আহিছিলে যেহেতু মই কৈছিলোৱে যে এটা বস্তু আহি আছে আৰু এতিয়ালৈকে আমাৰ পূজাটো দিয়া হোৱাই নাছিলে কাৰণ আমাৰ এতিয়ালৈকে মানে গোহাই ঘৰটো আহিয়ে পোৱা নাই আজি আহি পাব বাৰু তো চাও যদি ইভিনিং মানে ভন্টি সোনকালে আহি পায় দেন আজিয়ে পূজাটো দি দিম আৰু যদি ভন্টি লেট হয় তেন্তে কাইলে ৰাতিপুৱা দি দিম যেহেতু ভন্টিৰহে ঘৰ তো তাই নাথাকিলে কেনেকৈ হ'ব তো পূজাটোতো দিবই লাগিব কিছুমান মই সামগ্ৰী মই অৰ্ডাৰ কৰিছিলোঁ পূজাৰ বাবে এইখিনি বস্তু আহি গ'ল ইয়াত ফুল আছে ফুল তেনেকৈ এই ৰঙা কাপোৰটো অৰ্ডাৰ কৰিছিলোঁ আৰু গাখীৰ চাখীৰ মিঠাই তেনেকৈ মই লৈ আহিছোঁ ফল চলো আছে ইমান কিউট লাগিছে আৰু বস্তুবোৰ ভালেই আহিছে ৱাও এই আৰ্টিৰ প্লেটখনো মানে বহুত ভাল লাগিছে মই ভাবিছিলোঁ সৰু আহিব বাট ডাঙৰে আহিছে মোৰ ভাল লাগিছে বহুত চাকি লৈ আহিছোঁ মই এই জেগাখিনিতে মই মন্দিৰটো বনাই দিওঁ কাৰণ এইটো মানে পোক পৰে আৰু মানে বেডৰুমত আৰু অলপমান দিগদাৰ হয় আমি এনে ছোৱালী মানুহ আৰু সেইটো কাৰণে এইখিনি জেগাটো মানে খালী আছে তো ইয়াতে মই মন্দিৰটো ইয়াতে মই বনাই দিম অ'কে থেংক ইউ বেডশ্বীট আৰু কাৰ্টেন্স অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াত ভণ্টি নাজানো কি অৰ্ডাৰ কৰিছে চাব লাগিব এইটো ড'ৰমেট হয় চুলিৰ অৱস্থা নাই সো ফাইনেলি আমাৰ পূজা দিয়াও হৈ গ'ল আৰু এতিয়া আমি প্ৰসাদ খাম নতনু চলো